ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। বিহুৱে আমাৰ শক্তি, বিহুৱে আমাৰ প্ৰাণ, বিহুৱে আমাৰ পৰিচয় আৰু আমাৰ জাতিটোৰ আয়ুস ৰেখাই বিহু। এই বিহুটো সকলোৰে কাৰণে সুখৰ হওক, সুন্দৰ হওক কামনা কৰিছো। আৰু আমি জানো এইবেলি বিহু আমাৰ সেমেকা, অসমীয়াৰ হিয়াৰ আমঠু। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা সকলোৰে মন একেবাৰে আন্ধাৰ হৈ আছে। এবাৰ বিহুৰ মঞ্চ তেনেকুৱা খালী হ'ব। তথাপি আমি জুবিন গাৰ্গক বুকুত বান্ধি লৈয়ে অসমীয়াৰ বাপতি সাহোন বিহুটো উদযাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছো, পদস্থ কৰিছো। আৰু ঐনমেলিৰ কামৰূপ মহাবিদ্যালয়ৰ বাকৰিত আমি এতিয়া বিহুৰ অনুষ্ঠান আয়োজন কৰিছো। আৰু এই অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলে আৰু আমাৰ অভিভাৱক, আমাৰ স্থানীয় অঞ্চলৰ লোক, শুভাকাংক্ষী সকলোৱে অংশগ্ৰহণ কৰিছে। সকলোৱে কিবা নহয় কিবা এটা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছে। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা নিজে নিৰ্মিত কিছুমান হস্তশিল্পৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ আমি হাট হিচাপে আজি ইয়াতে আয়োজন কৰিছো। নিজ হাতেৰে বোৱা গামোচা, পিঠা পনা এইবিলাক তেওঁলোকে আনিছে আৰু এইবিলাক যথেষ্ট ইয়াতে সমাদৰ লাভ কৰিছে। ইয়াৰোপৰি আমাৰ যিবিলাক কৃষ্টিমূলক সম্পদ, আমাৰ বিহুটোৰ লগত জড়িত হৈ থকা নাঙলখনৰ পৰা আৰম্ভ কৰি আমাৰ জেতুকাৰ পাত, মাখিয়তী এইবিলাকো আমি সংগ্ৰহ কৰি আজিৰ এই অনুষ্ঠানত আমি আনিছো আৰু প্ৰদৰ্শন কৰিছো। কাৰণ আমাৰ নৱপ্ৰজন্মই আমাৰ এই গোটেই বিহুটোৰ লগত জড়িত সকলো সম্পদ বা আচাৰ অনুষ্ঠান এইবিলাক জনাটো অত্যন্ত প্ৰয়োজনীয়, যিবিলাক ক্ৰমে বিলুপ্ত হ'ব ধৰিছে। আৰু সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে বিহুটোক সম্পূৰ্ণ ৰূপত, শুদ্ধ ৰূপত আৰু বিশুদ্ধকৈ উদযাপন কৰাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছো। আৰু এই চেগতে আমি আটাইকে এই অনুষ্ঠানটোত সহযোগ কৰা আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকলৈ আমি ধন্যবাদ তথা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। হয়। আমি আজি বিহু উপলক্ষে আমাৰ সকলোৰে বাবে পিঠা পনাৰে আৰু দৈ চিৰা গুৰেৰে আমি আপ্যায়নৰ ব্যৱস্থা কৰিছো।